মৰ্নিং সকলোকে ভিডিঅ'টো যোৱাকালিৰে আছিল কিন্তু ৰাতি যিহে ধুমুহা বৰষুণ আহিল ভয়তে এডিট কৰাই নহ'ল। আপোনালোকে বাৰু মোৰ দৰে মানে ধুমুহা বৰষুণক ভয় কৰে নেকি? মোৰ কিন্তু বহুত ভয় লাগে দেই। যোৱাকালি যিহেতু শনিবাৰ আছিল, ল'ৰা স্কুলত পঠাই মেলি মই বিছনা পত্ৰ চাফা কৰিবলৈ আহিলোঁ। ল'ৰা থাকোঁতে একো কামেই কৰা নহয়, যিহেতুকে স্কুলত যাওঁতে টিফিন বনাব লাগে, ভাত খুৱাব লাগে, অকণমান পঢ়াব লাগে, সেয়ে মই যোৱাৰ পিছতে কামখিনি কৰোঁ। চাওকচোন, ইমান গৰম দিনতো আমি কাপোৰ উৰিছোঁ। ল'ৰা আৰু মোৰ এনেকুৱাই প্ৰেক্টিছ, গৰম দিলেও কাপোৰ উৰিবই লাগিব। এখন লৈ লওঁ দুয়োটাই। বিছনা পত্ৰ ভাল কৰি ল'ৰাৰ টেবুলো অকণমান চাফা কৰি দিলোঁ। ল'ৰাৰ টেবুলটো স্কুলত যাওঁতে কিবা কিবি লেতেৰা কৰি থৈ দিয়ে, চাফ চিকুণ কৰিলে অলপ ভাল লাগে। বাহিৰৰ পৰা বহুত ধূলি আহি থাকে, সেয়ে ছবিবিলাক মুচি ল'লোঁ। মুচি মেলি লৈ আমাৰ যিহেতুকে নতুনকৈ উঠি অহা ঘৰ, ঢালাই কৰি থোৱা হৈছে, টাইলছ খোৱা নাই, সেয়ে ঘৰটো নুমুচিলেও হয়, কিন্তু ওপৰখিনি চাফা কৰিবই লাগিব। যোৱাকালি যদিও বেংকত যোৱা হৈছিল, সেই কাপোৰো ধুব আছে। ক'ৰবাত গ'লেতো কাপোৰবিলাক ধুবই লাগে, ইমান গৰমত ঘামি আহে। সেয়ে ল'ৰাও স্কুলৰ পৰা আহি পাব সোনকালে, আজি যিহেতু শনিবাৰ। সেয়ে মই কাপোৰখিনি উলিয়াই ল'লোঁ, সোনকালে ধুব লাগে। কাপোৰখিনি উলিয়াই মেলি লৈ ল'ৰাৰ কাপোৰ, মানুহজনৰ কাপোৰ উলিয়াই মেলি লৈ চাৰ্ফত দি দিলোঁ। চাৰ্ফত দি থৈ দিম এতিয়া। কাপোৰ ধুব লৈ গ'লোঁ। কাপোৰখিনি ধোৱা আপোনালোকক মানে দেখুওৱা নহ'ল, মেলি দিয়েই দেখুৱালোঁ, কাৰণ মই নিজে ভিডিঅ' বনাওঁ, নিজে কামো কৰিব লাগে, সেয়ে মেলি দিয়েই দেখুৱালোঁ। আমাৰ ইয়াতে বহুত ৰ'দ, আধা ঘণ্টাও নালাগে কাপোৰখিনি শুকাওঁতে, যিহেতুকে আমি গছ গছনি ৰোৱাই নাই, পথৰুৱা ঠাই হয়, সেয়ে পুতুককৈ শুকাই যায়। দিয়াৰ পিছত নিবৰে হয় আৰু এনেকুৱা হয়। আৰু মোৰ হাঁহ কেইজনীও আহি আছে, যদি ঘৰত পোহনীয়া বস্তু থাকিলে দানা পানী দিবই লাগিব টাইমত, সিহঁতে আহিয়ে থাকে। সেয়ে মই কাপোৰখিনি সোনকালে মেলি দি সিহঁতকো দানাখিনি দিব লাগে। দানা পানী দি নিজেও কিবা অকণমান বনাই খাব লাগে। এয়া হৈ গ'ল কাপোৰ মেলি দিয়া। এতিয়া মই হাঁহ কেইজনী অকণমান দানা দি দিলোঁ, দি মেলি হ'ল। তাৰপিছত মই কিবা অকণমান বনাই খাব আহিলোঁ। আমাৰ পাকঘৰটো দেখি কোনেও নাহাঁহিব দেই, যিহেতু নতুনকৈ উঠি আহিছোঁ। পাকঘৰ এটা বনাম বুলি বনাবই পৰা নাই। মানুহৰ বহুতো অসুবিধা থাকে দিয়কচোন, কাম এটা কৰিম বুলিয়ে কৰিব নোৱাৰি। সেনেকৈ বনাই কৰি খাই আছোঁ। তাত যিহেতু বহুত গৰম, সেয়ে মই ইয়াতে আহিলোঁ খাবলৈ। ইয়াতে ফেন দি কিনে খাব পাৰি, গৰমত তাত খাব নোৱাৰি, যিহেতু বহুত ৰ'দ দি আছে বাহিৰত। মই খাব বহিলোঁ, খাই মেলি ভাবিলোঁ পানী বটল আনাই নহ'ল, এইবাৰ পানীটো লৈ আহিম গৈ পেলাই। ল'ৰাও আহিবৰ হ'লে স্কুলৰ পৰা। ভাতটো বনাব লাগিল এতিয়া, দুপৰীয়াৰ টাইম হৈছে। ঘৰত থাকিলে আজৰিয়ে নাই, ইটোৰ পৰা সিটো কাম, সিটোৰ পৰা সিটো কাম ওলায়ে থাকে। অকণমান মোৰ চুচি ল'লোঁ। মই যি গৰম, চুলিখিনি ওপৰত বান্ধি থৈ দিবই লাগিব, নহ'লে থাকিব নোৱাৰি। এতিয়া মই ভাত বনাবলৈ যাওঁ। ভাত বনাবলৈ আহিলে দাইল ভাত বহাই দিছোঁ, ইফালে কলডিল ভাজি আৰু আমৰ টক বনাম। মানুহজনে ক'ৰবাৰ পৰা আম আনিছিল, এই ল'ৰাই বোলে কিবা ৰিলছত দেখিছে বনাই মেলি খায়। তাৰপিছত মই কাপোৰখিনিও আনিলোঁ, যিটো শুকাই গ'ল কাপোৰখিনি। কাপোৰ মেলি আনি এতিয়া জাপি থৈ দিম। চাওকচোন, কাপোৰখিনি জাপি থলোঁ। জাপি কিন্তু থ'বহে পাৰিম, কিন্তু সোমাওঁতে মোৰ 10 দিনমান লাগিব দেই এই গডৰেজত। চাওকচোন, কাপোৰখিনি জাপি মেলি থৈ দিলোঁ। তাৰপিছত ল'ৰা গা পা ধুৱাই ভাত খাব বহিলোঁ। ভাত খাই মেলি এতিয়া অকণমান শুই মেলি উঠিলোঁ, যিহেতুকে আজিকালি দিনটো বহুত দীঘল, অকণমান শুবও পাৰি। এতিয়া আবেলি হ'ল, গৰু আহিবৰ হ'ল, সেয়ে দানা পানী যোগাৰ কৰিলোঁ গৰুৰ কাৰণে। আমি যদি গাঁৱলীয়া মানুহ, সেইখিনি কাম কৰিবই লাগিব, নকৰিলেও নহ'ব। দানা পানী যোগাৰ কৰি লৈ চোতালখন অকণমান সাৰি ল'লোঁ। বৰষুণ দি আছে যে, ইমান লেতেৰা হৈ থাকে চোতালখন। এই চোতালখন গধূলি টাইমত নাসাৰিলে ভালে নালাগে। অকণমান সাৰি ল'লোঁ চোতালখন।
গৰু কেইজনীও আহিছে, এতিয়া দানা পানী দিব লাগে। মই দানা পানী দি দিলোঁ। তাৰপিছত গধূলিৰ চাহ বনাবৰে হ'ল। গধূলিৰ চাহ বনাওঁতে ইমান জোৰ বৰষুণ আহিল। ভিডিঅ'টো ইয়াতে সামৰিলোঁ।